অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল 1250 টকাকৈ, কিন্তু আগষ্ট মাহৰ 10 তাৰিখ আহি গ'ল। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। প্ৰতি মাহৰ 10 তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত সোমাই যায়, কিন্তু আগষ্ট মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল, জুন মাহতো লাভ কৰিছে, জুলাই মাহতো লাভ কৰিছে, এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকৰ একাউণ্টত আগষ্ট মাহত কিয় অৰুণোদয় আঁচনিৰ পইচা নোসোমাব, বা অৰুণোদয় আঁচনি বন্ধ হ'ল নেকি, বা আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এতিয়া মই আছে এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল ফাৰ্ষ্টৰ পৰা, কিন্তু আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। যিহেতু আজি 10 তাৰিখ আগষ্টৰ, কিন্তু আপোনালোকৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। কিয় নোসোমাব জানি লওক। আগত কিন্তু সম্পূৰ্ণ ভেৰিফাই কৰা হোৱা নাই। যিজনে ফৰ্ম জমা কৰিছে সেইজনে অৰুণোদয় আঁচনিটো লাভ কৰিছে, কিন্তু বহু ভুৱা হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, বা যিসকলে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। সেইকাৰণে কিন্তু আগষ্ট মাহত সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু আগষ্ট মাহত আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব। যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, সেইসকলে ভেৰিফাই নকৰিলে সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু আগষ্ট মাহত সম্পূৰ্ণ অৰুণোদয় আঁচনি ভেৰিফাই কৰিব। এতিয়া কিন্তু আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই দিয়া নাই। এতিয়া আগষ্ট মাহত আপোনাৰ ঘৰে ঘৰে আহি অৰুণোদয় আঁচনিৰ অফিচাৰে ভেৰিফাই কৰিব, আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যিহেতু আগত বহুতো ধনী মানুহে অৰুণোদয় আঁচনি লাভ কৰিছিল, কিন্তু এইবাৰ এইটো নহ'ব। এইবাৰ আপোনাৰ ঘৰত আহি ভেৰিফাই কৰিব, আপোনাৰ ফিংগাৰ ল'ব, তাৰপিছত চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আগষ্ট মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু আগষ্ট মাহত সম্পূৰ্ণ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। আপোনাৰ ঘৰে ঘৰে আহি কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব। এতিয়া সম্পূৰ্ণ ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা নাপায়। বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। প্ৰতিটো গাঁৱে গাঁৱে অফিচাৰ আহি আছে আৰু চেক কৰি আছে। এতিয়া আগষ্ট মাহত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ নাম ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ পইচা একেলগে লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু একেলগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব ছেপ্টেম্বৰ মাহত। নতুনবিলাকৰ আৰু আপোনালোকে যিবিলাকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, একেলগে আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে।